আপোনালোকে চাই আছে টাইম এইটৰ ষ্টুডিঅ'ত মই কৰগণৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবাদকাৰীৰ ওচৰৰ পৰা প্ৰতিবাদকাৰীৰ ৰুদ্ৰ ৰূপ দেখি বাহন উভতাবলগীয়া হ'ল সেনাবাহিনী মেঘালয়ৰ পৰা আহিছিল এখন সেনাবাহিনীৰ বাহন আৰু প্ৰতিবাদকাৰী ৰুদ্ৰ ৰূপ দেখি আধা বাটৰ পৰা ঘূৰাবলগীয়া হৈছে এই সেনাবাহিনীৰ বাহনখন আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰাজপথ অৱৰোধ কৰি যোৰাবাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সেনাবাহিনীৰ বাহনখন অহাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু যি প্ৰতিবাদকাৰী ৰুদ্ৰ ৰূপ দেখি সেনাবাহিনীৰ বাহন ঘূৰাবলৈ বাধ্য হয় আমি দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছো এয়া হৈছে দৃশ্য আজিৰ দিনটোৰ এখন সেনাবাহিনীৰ বাহন আহিছিলে আৰু সেই বাহনখন অহাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু বাহনখন উভতাই পঠিয়াইছিলে তাৰ পৰা প্ৰতিগৰাকী প্ৰতিবাদকাৰী আগবাঢ়ি আহিছিলে সেনাবাহিনীৰ বাহনখন দেখি আৰু এক প্ৰকাৰ উভতাই পঠিয়াবলগীয়া হ'ল কিয়নো সেই বাহনখন আছিলে ML ৰেজিষ্ট্ৰেশ্যনৰ বাহন হোৱাৰ কাৰণে সেনাবাহিনীৰ বাহনখন উভতাই পঠিয়াই আমি এই দৃশ্যাংশ দেখুৱাইছো টাইম এইট এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছো দেখুৱাই আছো এই মুহূৰ্তৰ এই দৃশ্যাংশ আমি দেখুৱাই আছো আপোনালোকে চাওক কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদকাৰী ৰুদ্ৰ ৰূপ দেখি বাহন ঘূৰাবলৈ বাধ্য হ'ল আৰু সেনাবাহিনীৰ বাহন আছিল আৰু এনেধৰণে যোৰাবাটত সেনাবাহিনীৰ বাহনৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইম এইট এক্সক্লুচিভ দৃশ্য দেখুৱাইছো প্ৰতিখন বাহন উভতাই পঠিয়াইছে কোনো এখন বাহন হাৰি যাব পৰা নাই মেঘালয় বাহন হলে উভতাই পঠিওৱা দেখিবলৈ পোৱা গৈছে আৰু এইখন এখন সেনাবাহিনীৰ বাহন আছিলে যিখন বাহন মেঘালয়ৰ পৰা আহিছিলে সেনাবাহিনীৰ বাহনখন আৰু সেই বাহনখনত লিখা আছিলে ML ৰেজিষ্ট্ৰেশ্যন কিন্তু সেইকাৰণে এই বাহনখন যোৰাবাটৰ পৰা আগলৈ যাবলৈ বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল আৰু এক প্ৰকাৰ ৰুদ্ৰ ৰূপ দেখি ঘূৰাবলগীয়া হ'ল সেনাবাহিনীৰ বাহন আমি জনাই আছো এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো মেঘালয়ৰ পৰা অহা সেনাবাহিনীৰ বাহন ঘূৰাই পঠিয়ালে প্ৰতিবাদকাৰীয়ে আৰু যিমানে সময় বাগৰিছে সিমানে কিন্তু অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিৱেশ যথেষ্ট উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে চেপা উত্তেজনা বিৰাজ কৰিছে আৰু বৰ্তমান আৰক্ষী বৃহৎ দলত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী বাহিনী মোতায়েন কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে কিয়নো ইয়াৰ পূৰ্বে যেতিয়া মেঘালয়ৰ উপ ৰাষ্ট্ৰপতি আহিছিল উপৰাষ্ট্ৰপতি আগচি ধৰিছিল উপৰাষ্ট্ৰপতি গাড়ীৰ সন্মুখত ৰৈ দিছিল ক্ষমা কৰিব উপমুখ্যমন্ত্ৰী যেতিয়া আহিছিল ক্ষমা কৰিব উপমুখ্যমন্ত্ৰী আহোঁতে উপমুখ্যমন্ত্ৰীৰ সন্মুখত অৰ্থাৎ মেঘালয়ৰ যিগৰাকী উপমুখ্যমন্ত্ৰীৰ সন্মুখত থিয় হৈ দিছিলে প্ৰতিগৰাকী প্ৰতিবাদকাৰী যাবলৈ দিয়া হোৱা নাছিল তাৰ পাছত এতিয়া সেনাবাহিনীৰ বাহন অহাৰ লগে লগে আৰু অধিক পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু সেনাবাহিনীৰ বাহন ঘূৰাই পঠিয়াবলৈ বাধ্য হয় সেনাবাহিনীৰ বাহনখন আমি দেখুৱাইছে দৃশ্যাংশ নিৰুপায় হৈ পৰিছে সেনাবাহিনী নিৰুপায় হৈ পৰিছে প্ৰতিবাদকাৰীৰ ওচৰত নিৰুপায় হৈ পৰিছে সেনাবাহিনী আৰু ML ৰেজিষ্ট্ৰেশ্যনৰ আছিলে মেঘালয়ৰ পৰা আহিছিলে সেনাবাহিনীৰ বাহনখন আৰু সেই বাহনখন উভতাই পঠিয়াইছে ইতিমধ্যে প্ৰতিবাদকাৰীয়ে আৰু প্ৰতিবাদ অধিক উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদস্থলী অধিক উত্তপ্ত হৈ পৰিছে কিয়নো প্ৰতিবাদকাৰী এতিয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এজন দুজনকৈ বৃদ্ধি পাইছে প্ৰতিবাদকাৰী প্ৰতিগৰাকী ৰাইজ ওলাই আহিছে আৰু এক প্ৰকাৰ মেঘালয়ৰ ৰাজপথ শূন্য হৈ পৰিছে এখনো বাহন যাব পৰা নাই মেঘালয়লৈ বা মেঘালয়ৰ পৰা আহিব পৰা নাই যাৰ কাৰণে মেঘালয়ৰ ৰাজপথ শূন্য হৈ পৰিছে আমি দেখুৱাইছো এই মুহূৰ্তৰে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো যোৰাবাটৰ অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেনাবাহিনীৰ বাহন উভতাই পঠিয়াবলগীয়া হৈছে সেনাবাহিনীৰ বাহন আগুৱাই নিবলৈ দিয়া নহলে এক প্ৰকাৰ উভতাই পঠিয়াইছে সেনাবাহিনীৰ বাহনখন আৰু মেঘালয়ৰ পৰা আহিছিলে সেনাবাহিনীৰ বাহনখন আৰু বাহনখন দেখিয়ে প্ৰতিগৰাকী প্ৰতিবাদকাৰী আগবাঢ়ি গৈছিল আৰু সেনাবাহিনীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু সেনাবাহিনীৰ লোকে বুজাবলৈ চেষ্টা কৰিছে প্ৰতিবাদকাৰী
কিন্তু প্ৰতিবাদকাৰীয়ে বুজিবলৈ চেষ্টা কৰা নাই। অৱশেষত সেনাবাহিনীয়ে এই বাহনখন উভতাই নিবলৈ বাধ্য হয় আৰু প্ৰতিবাদকাৰীৰ ওচৰত সেৱা মনা দেখিবলৈ পোৱা গৈছে। আমি এই দৃশ্যাংশ দেখুৱাইছো যোৰাবাটৰ পৰা এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছো। যোৰাবাটৰ দৃশ্য এক প্ৰকাৰ ৰাজপথ শূন্য হৈ পৰিছে। ৰাজপথ শূন্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিখন মেঘালয় গাড়ী উভতাই পৰিছে। কোনো এখন মেঘালয় গাড়ী আহিব পৰা নাই। এতিয়া মেঘালয়ত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে যোৰাবাটৰ পৰিস্থিতি। যোৰাবাটৰ এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। চেপা উত্তেজনাই বিৰাজ কৰিছে যোৰাবাটত। চেপা উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যোৰাবাটত। আৰু যোৰাবাটত এনেধৰণে সেনাবাহিনীৰ বাহন উভতাই পঠিয়াইছে প্ৰতিবাদকাৰীয়ে আৰু প্ৰতিবাদকাৰীৰ ওচৰত সেৱা মানিবলগীয়া হৈছে সেনাবাহিনীৰ লোকেও। আৰু সেনাবাহিনীৰ লোকে যদিও তেখেতলোকক বুজাবলৈ চেষ্টা কৰিছিলে কিন্তু তথাপিতো যাবলৈ নিদিলে আৰু বাহনখন অৱশেষত ঘূৰাই নিবলগীয়া হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো প্ৰতিবাদকাৰীৰ ৰুদ্ৰ ৰূপ দেখি বাহন ঘূৰাবলগীয়া হৈছে। দৃশ্যাংশ আমি দেখুৱাইছো দৃশ্যাংশ এতিয়া অধিক উত্তপ্ত হৈ পৰিছে যোৰাবাটৰ পৰিস্থিতি। আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু অধিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে। প্ৰতিগৰাকী প্ৰতিবাদকাৰী ওলাই আহিছে, আহি ৰাজপথত বহি লৈ প্ৰতিবাদ কৰিছে। কোনো এখন বাহন যাবলৈ দিয়া হোৱা নাই। মেঘালয়ৰ বাহন কোনো এখন যাবলৈ দিয়া হোৱা নাই। সেয়া লাগিলে সেনাবাহিনীৰ বাহনে হওক বা পাব্লিকৰে হওক বা কমাৰ্চিয়েল হওক, কোনো ধৰণৰ বাহন যাবলৈ দিয়া নাই, বাণিজ্যিক বাহন হলেও যাবলৈ দিয়া নাই। আৰু তাৰ পাছত এতিয়া মেঘালয়ত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মেঘালয় জনতাৰ হাহাকাৰ পৰিস্থিতি হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো, এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাইছো টাইম এইটৰ দৰ্শকক। আৰু বৰ্তমান ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে যোৰাবাটৰ পৰিস্থিতি। এনেধৰণে বাহনসমূহ উভতাই পঠিওৱা দেখিবলৈ পোৱা গৈছে যোৰাবাটৰ পৰা। আৰু যোৰাবাটৰ যি অসম মেঘালয় সীমান্ত, সেই যোৰাবাটৰ পৰাই এই বাহনসমূহ উভতাই পঠিয়াইছে। এখনো বাহন যোৰাবাট পাৰ হ'বলৈ দিয়া হোৱা নাই আৰু ক্ৰমাৎ অধিক উত্তপ্ত হৈছে, ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। আৰক্ষী বাহিনী তাত উপস্থিত আছে কিন্তু আৰক্ষীয়ে এতিয়া বৰ্তমান প্ৰতিবাদকাৰীৰ ওচৰত নিৰুপায় হৈ পৰিছে। সেনাবাহিনী বাহনখনৰ যিসকল লোক, এই লোকসকল নিৰুপায় হৈ পৰিছিলে কিয়নো প্ৰতিগৰাকী প্ৰতিবাদকাৰীয়ে আগচি ধৰিছিলে সেনাবাহিনীৰ বাহনখন আৰু প্ৰতিবাদকাৰীৰ ৰুদ্ৰ ৰূপ দেখি সেনাবাহিনীৰ বাহনখন উভতাই নিবলৈ বাধ্য হ'ল।